ক্লাছ 10ৰ 6 নম্বৰ অধ্যায়ৰ জীৱন প্ৰক্ৰিয়াৰ আজি শেষৰ অংশ ৰেচন তোমালোকক পঢ়াবলৈ লৈছোঁ। ৰেচন মানে হৈছে জীৱৰ শৰীৰত বিভিন্ন ধৰণৰ বৰ্জিত পদাৰ্থ উৎপন্ন হয়। সিহঁতৰ পাচন বা হজম বা সিহঁতৰ খাদ্য খোৱাৰ বাবে খাদ্যৰ পৰা কিছুমান বৰ্জিত পদাৰ্থ উৎপন্ন হয় আৰু সেই বৰ্জিত পদাৰ্থবিলাক জীৱই বৰ্জন কৰাটো অতি প্ৰয়োজন আৰু এই পদ্ধতিটোকে কোৱা হয় ৰেচন। প্ৰথমতে মই প্ৰাণীৰ ৰেচন প্ৰক্ৰিয়া কৈছোঁ। আচলতে ৰেচন প্ৰত্যেক জীৱৰে হয়, উদ্ভিদৰো হয়, প্ৰাণীৰো হয়, অন্য প্ৰাণীবিলাক ধৰা একোষী বা স্থলচৰ জলচৰ সকলোবিলাক প্ৰাণীৰে ৰেচন হয় বা উদ্ভিদৰো হয়। প্ৰাণীৰ ৰেচন প্ৰক্ৰিয়াৰ ৰেচন পদাৰ্থসমূহ হৈছে প্ৰধানকৈ কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন জাতীয় পদাৰ্থ। যদিও কাৰ্বন ডাই অক্সাইড এবিধ ৰেচন পদাৰ্থ, তথাপি আমি ৰেচন পদাৰ্থ বুলি ক'লে সাধাৰণতে নাইট্ৰজেন জাতীয় পদাৰ্থখিনিকে বুজোঁ। এতিয়া কাৰ্বন ডাই অক্সাইডখিনি 6 খনত তোমালোকে আগতেই পাইছা যে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু সেই কাৰ্বন ডাই অক্সাইডখিনি জীৱৰ শৰীৰৰ কাৰণে অপ্ৰয়োজন আৰু সেইকাৰণে তাক শ্বাস প্ৰশ্বাসৰ দ্বাৰা জীৱ বা প্ৰাণীবিলাকে দেহৰ পৰা বৰ্জন কৰে। এতিয়া নাইট্ৰজেন জাতীয় পদাৰ্থবিলাক হৈছে প্ৰধানকৈ এমনিয়া, ইউৰিয়া আৰু ইউৰিক এচিড। এতিয়া প্ৰাণীৰ এই এমনিয়াখিনি প্ৰাণীয়ে সাধাৰণতে যিবিলাক স্থলচৰ প্ৰাণী আছে সেই স্থলচৰ প্ৰাণীবিলাকে এমনিয়াবিলাক সিহঁতৰ জলচৰ প্ৰাণীবিলাকে এমনিয়া আচলতে পানীত দ্ৰৱণীয় হোৱাৰ কাৰণে জলচৰ প্ৰাণীবিলাকে কি কৰে, সিহঁতৰ পানীৰ দ্বাৰাই ব্যাপন পদ্ধতিৰ দ্বাৰা পানীৰ মাধ্যমত ব্যাপন পদ্ধতিৰ দ্বাৰা সিহঁতে দেহৰ পৰা বৰ্জন কৰে। এতিয়া ৰেচন মই আগতে কৈছোঁ বৰ্জন, দেহৰ পৰা বৰ্জনীয় পদাৰ্থবিলাক বৰ্জন কৰা। এমনিয়া পানীত অতি দ্ৰৱণীয় আৰু ই অতি বিষাক্ত হোৱাৰ কাৰণে জীৱবিলাকে অতি সোনকালে এমনিয়াটো শৰীৰৰ পৰা বৰ্জন কৰাটো অতি দৰকাৰ। আৰু ইউৰিক এচিড, প্ৰথমতে ইউৰিয়াৰ কথা কওঁ। এমনিয়াকে যকৃতে ইউৰিয়ালৈ ৰূপান্তৰিত কৰিব পাৰে। ইউৰিয়া হৈছে কম বিষাক্ত, এমনিয়াতকৈ কম বিষাক্ত। তাৰপিছত যিটো ইউৰিক এচিড ইউৰিয়াতকৈও কম বিষাক্ত। এইটো এমনিয়াৰ পৰাই সৃষ্টি হয় আৰু ইউৰিক এচিড পানীত অদ্ৰৱণীয় হোৱাৰ কাৰণে কি হয়, প্ৰাণীবিলাকৰ শৰীৰত পানীৰ পৰিমাণ এটা নিৰ্দিষ্ট থকাটো অতি দৰকাৰ। গতিকে অদ্ৰৱণীয় হোৱাৰ কাৰণে ইউৰিক এচিড হিচাপে যদি প্ৰাণীয়ে বৰ্জন কৰে তেতিয়া পানীৰ পৰিমাণটো শৰীৰৰ ভিতৰত নিৰ্দিষ্ট হৈ থাকে আৰু কম পৰিমাণে পানী মূত্ৰ হিচাপে বা ৰেচন পদাৰ্থ হিচাপে বৰ্জন কৰিব পাৰে। এতিয়া ৰেচন অংগ চোৱা। ৰেচন অংগ বুলি ক'লে আচলতে বৃক্ক, মূত্ৰনলী আৰু মূত্ৰথলী। এই বৃক্কটোৱে হৈছে ৰেচনৰ প্ৰধান অংগ। বৃক্কৰ ভিতৰখন বহুত অসংখ্য নেফ্ৰন বা বৃক্ক নলীৰ দ্বাৰা গঠিত আৰু ইয়াত বৃক্কটো কেনেকুৱা, বৃক্কটো আমাৰ উদৰ গহ্বৰৰ ৰাজহাড়ডালৰ দুয়োফালে অৱস্থিত, উৰহীৰ গুটিৰ নিচিনা আৰু ইয়াৰ বাহিৰৰ আৱৰণখন সংযোজী কলাৰ দ্বাৰা গঠিত। এতিয়া উৰহী গুটিৰ দৰে হোৱাৰ কাৰণে কি হৈছে, এটা ফাল উত্তল আৰু এটা ফাল অৱতল আৰু এই অৱতল ফালটোতে ধমনী, শিৰা এইবিলাক দুইটা বৃক্কতে তেনেকৈ ধমনী আৰু শিৰা সোমাইছে, তেজৰ নলিকা সোমাইছে, তাৰ লগতে তাত স্নায়ু নলীও আছে আৰু তাৰ পৰা এই দুইটা বৃক্কৰ পৰা দুডাল মূত্ৰনলী ওলাইছে এইফালেদি। যিটো ফাল অৱতল, এই অৱতল ফালটোক কোৱা হয় বৃক্কীয় নাভি বুলি কোৱা হয় আৰু এই নাভিৰ ফালেদিয়ে মূত্ৰনলী ওলাই দুইডাল মূত্ৰনলী আহি মূত্ৰথলীত লগ হৈছে আৰু বৃক্কই যেতিয়া ৰেচন পদাৰ্থবিলাক নাইট্ৰজেন জাতীয় পদাৰ্থবিলাক যেতিয়া চেকি
পানীৰ লগতে মূত্ৰ হিচাপে ইয়াৰ পৰা বাহিৰ কৰি দিয়ে, কিডনিৰ বা বৃক্কৰ পৰা বাহিৰ ওলাই দিয়ে, আৰু তেতিয়া সেইখিনি আহি পেলাই মূত্ৰথলীত জমা হয়। আৰু মূত্ৰথলীত যেতিয়া সংকোচন হয়, যেতিয়া আমাৰ মাজে সময়ে কি হয়, ইয়াৰ পৰা মূত্ৰথলীৰ পৰা মূত্ৰ হিচাপে মূত্ৰ পথেৰে মূত্ৰ নিষ্কাশন হয়। এইখিনি হৈছে অংগ, ৰেচন অংগ। ৰেচন অংগ বুলি ক'লে বৃক্ক, মূত্ৰনলী, মূত্ৰথলী এইকেইটাই, আৰু এই মূত্ৰথলীৰ পৰা মূত্ৰপথেৰে মূত্ৰদেহৰ পৰা বাহিৰ হয়। আৰু এই বৃক্কটোৰ ভিতৰত অসংখ্য নেফ্ৰন বা বৃক্ক নলী থাকে। এতিয়া বৃক্ক নলীবিলাক কেনেকুৱা চোৱা, এইটো এটা বৃক্ক নলী, তাক নেফ্ৰন বুলি কোৱা হয় ইংৰাজীতে। এই নলীটোৰ এনেকুৱা অসংখ্য থাকে, বৃত্তটোৰ ভিতৰত বহুত মিহি মিহি এইবিলাক অসংখ্য থাকে। প্ৰত্যেকটো নেফ্ৰন নলী বা বৃক্ক নলী এনেকুৱা, ইয়াৰ বৃক্ক নলীটোৰ সন্মুখৰ ফালে এটা কেপচুলৰ নিচিনা অংশ থাকে, আৰু সেই কেপচুলৰ বাহিৰ ফালে গ্লমেৰুলাছ বুলি এটা অংশ থাকে, তাত তেজৰ নলিকাবিলাক পাক খাই থাকে। আৰু তেজৰ পৰা তেজ যেতিয়া সিফালেদি আহিব, চলাচল কৰিব, তেতিয়া তাৰ পৰা তেজৰ পৰা বৰ্জনীয় পদাৰ্থবিলাক এই কেপচুলটোৰ ভিতৰলৈকে সোমাই যায়। আৰু তাৰপিছত সোমোৱাৰ পিছত তাৰ লগত দৰকাৰী পদাৰ্থ কিছুমানেও সোমাই গোটেইখিনি চেকাৰ নিচিনা, এইটো এখন চেকনিৰ নিচিনা। গতিকে চেকি পেলাই গোটেই পদাৰ্থখিনি, দৰকাৰী অদৰকাৰী তেজৰ পৰা বহু পৰিমাণে পদাৰ্থ, আৰু লগতে পানী, যথেষ্ট পৰিমাণে পানী, তাৰপিছত তাৰ লগতে আমাৰ ইউৰিয়া, ইউৰিক এচিড, আৰু দৰকাৰী পদাৰ্থ হৈছে এমিনো এচিড, গ্লুক'জ, ছ'ডিয়াম, পটাছিয়াম আদি লৱণ, আৰু লগতে পানী। এই গোটেইখিনি পদাৰ্থ এই নলীডালৰ ভিতৰত সোমাই আহে, আৰু সেই নলীডালৰ মাজেদি যেতিয়া যায়, তাৰপিছত এইখিনি মূত্ৰ হিচাপে বাহিৰলৈ ওলাই আহে। এতিয়া মই প্ৰথমতে গ্লমেৰুলাছ বা এইখিনি কোৱা হয় বমেনৰ সম্পুট। এতিয়া এই বমেনৰ সম্পুটটো কেনেকুৱা মই প্ৰথমতে দেখাইছোঁ। এইটো বমেনৰ সম্পুট, মই যিটো দেখালোঁ গ্লমেৰুলাছ বুলি কৈছিলোঁ, এইখিনি তেজৰ নলী, ইয়াতে মিহি জালিকাৰ নিচিনা এখন সৃষ্টি হয়, আৰু এই গোটেই জালিকাখন এটা লগ লাগি পেলাই এটা থোপ হৈ থাকে, তাক কোৱা হয় গ্লমেৰুলাছ। আৰু গ্লমেৰুলাছটো এইখিনিৰ পৰা এই গোটেইখিনি বস্তু হৈছে বৃক্ক নলীৰ অংশ, একেবাৰে সন্মুখৰ অংশখিনি, এইখিনি কোৱা হয় বমেনৰ সম্পুট। আৰু এই বমেনৰ সম্পুটটো এনেকুৱা কেপচুলৰ নিচিনা, এইখিনি এটা বাতিৰ নিচিনা, কাপৰ নিচিনা হোৱাৰ কাৰণে এই তেজৰ নলীডাল আহি ইয়াৰ ভিতৰতে মেৰ খাই পেলাই এটা থোপ হৈ থাকে। এতিয়া যেতিয়া ইয়াৰ মাজেদি ৰক্তনলীৰ মাজেদি অন্তৰ্বাহী ধমনী, আৰু এইডাল হৈছে বহিৰ্বাহী ধমনী, অন্তৰ্বাহী ধমনীডালেদি ইয়াৰ ভিতৰত তেজ সোমাব। ধমনীৰ পৰা মই আগত তোমালোকৰ বেলেগ ক্লাছত কৈছিলোঁৱে যে ধমনীবিলাক বিভিন্ন শাখা প্ৰশাখাত বিভক্ত হয়, আৰু বিভক্ত হৈ মহাধমনীডাল বিভিন্ন শাখা প্ৰশাখাত বিভক্ত হয়। ঠিক তেনেদৰে এইডাল অন্তৰ্বাহী ধমনী বুলি কোৱা হয়। এই অন্তৰ্বাহী ধমনীডাল দি এই তেজৰ নলীবিলাকেদি যেতিয়া তেজ আহিলে তেজৰ পৰা এইখিনি অতি পাতল ইয়াৰ বেৰখন, আৰু এই বমেনৰ সম্পুট বুলি কোৱা হয়, এইটো কাপৰ নিচিনা এই অংশটোৰ, ইয়াৰ বেৰখনো পাতল হোৱাৰ কাৰণে ইয়াৰ পৰা, আৰু তেজৰ হেঁচাৰ কাৰণে ধমনীত সাধাৰণতে তেজৰ চাপটো বেছি, আৰু বেছি হোৱাৰ কাৰণে ইয়াৰ পৰা ইয়াৰ ভিতৰলৈকে তেজৰ লগত পানীৰ লগত আৰু আন পদাৰ্থখিনিও ইয়াৰ ভিতৰত বমেনৰ সম্পুটৰ ভিতৰত সোমাই আহিব পাৰে। এতিয়া এইটো এটা বমেনৰ সম্পুট, মই আগতে কৈছোঁ তেনেকৈ এটা ফালেদি তেজ যেতিয়া আহিব, এই তেজৰ নলিকাবিলাকৰ ভিতৰেদি এই তেজখিনি আহি পেলাই আকৌ ইটো মূৰে বহিৰ্বাহী যিডাল ধমনী আছে সেইডাল দি ওলাই যায়, আৰু ওলাই যোৱাৰ ফলত ধমনীৰ মাজেদি আহোঁতে তেজৰ হেঁচাৰ কাৰণে তেজত থকা বহু পৰিমাণে পদাৰ্থ, গ্লুক'জ, এমিনো এচিড, ছ'ডিয়াম, পটাছিয়াম, ইউৰিয়া, ইউৰিক এচিড, আৰু লগতে পানী, এইবিলাক তেজৰ হেঁচাৰ কাৰণে ইয়াৰ এই বেৰখন দি এই নলীডালৰ ভিতৰত সোমাব পাৰে। এইডাল হৈছে বৃক্ক নলীৰ একেবাৰে সন্মুখৰ অংশ।
যেতিয়া বৃক্কনলীডালৰ ভিতৰত সোমাব, এইডাল মই ইয়াত দেখাইছোঁ, ইয়াৰ পৰা তেজৰ পৰা ইয়াত বমেনৰ সম্পুটত সোমাব তেজখিনি, কাৰণ বেৰখন অতি পাতল এইফালে তেজৰ হেঁচাৰ কাৰণে পাতল বেৰেদি ইফালে এইখিনি সোমাই আহে, গোটেইখিনি পদাৰ্থ সোমাই আহিব। অহাৰ পিছত এইখিনি যেতিয়া এইডাল নলীৰ ভিতৰত সোমাব, এইডাল বৃক্কনলী, এই গোটেইডাল হৈছে নেফ্ৰন। এই বৃক্কনলীডালৰ ভিতৰত সোমালে আমাৰ ইয়াত দৰকাৰী পদাৰ্থবিলাকো সোমাইছে। আমাৰ শৰীৰৰ কাৰণে যিবিলাক দৰকাৰী পদাৰ্থ, গ্লুক'জ, এমিনো এচিড আদি আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয়, গতিকে এই প্ৰয়োজনীয় পদাৰ্থবিলাকো যিহেতু সোমাই আহিছে, সেই পদাৰ্থবিলাক কি হ'ব, আকৌ চেকা যাব। এই যিডাল বহিৰ্বাহী ধমনীডাল গৈছে, মই আগত প্ৰথমতে দেখাইছোঁ, সেই বহিৰ্বাহী ধমনীডালত ইয়াৰ পৰা প্ৰয়োজনীয় পদাৰ্থবিলাক চেকি ল'ব, আৰু চেকাৰ পিছত সি এনেকৈ এই গোটেই নলীডালেদি আহিব। অহাৰ পিছত ইয়াত কিছু পৰিমাণে আৰু পানীও চেকিব, পানীও ধৰি ৰাখিব, মানে ইয়াৰ বেৰবিলাকে পানীখিনি শোষণ কৰি ল'ব, বেছিখিনি পানী, আৰু কম পৰিমাণে পানী আৰু তাৰ লগত অদৰকাৰী পদাৰ্থবিলাক এই নেফ্ৰন বা বৃক্কনলীডালি আহি, এইডালক কোৱা হয় সংগ্ৰাহক নলী, এই নলীডালত আহি পেলাই পৰিব। ঠিক তেনেকৈ এইফালে বেলেগ বেলেগ নেফ্ৰন বহুতবিলাক আহি পেলাই এই সংগ্ৰাহক নলীডালত লগ হৈছে, গতিকে সেই নলীবিলাকেদি মূত্ৰ আহি এই সংগ্ৰাহক নলীডালত সোমাব, আৰু সংগ্ৰাহক নলীডালৰ পৰা গৈ পেলাই মূত্ৰথলীত সোমাব, আৰু মূত্ৰথলীৰ পৰা মূত্ৰপথেদি আমাৰ শৰীৰৰ পৰা বাহিৰ হৈ যায়। এতিয়া কেতিয়াবা কি হয়, মানুহৰ বৃক্কটো কিছুমান সংক্ৰমণ বা আঘাতৰ কাৰণে কেতিয়াবা কাৰ্যক্ষমতা কমি যায়। কাৰ্যক্ষমতা কমি গ'লে আমাৰ কৃত্ৰিমভাৱে শৰীৰৰ পৰা নাইট্ৰজেন জাতীয় পদাৰ্থখিনি বহিষ্কাৰ কৰিবলগীয়া হয়, আৰু এই পদ্ধতিটোকে কোৱা হয় ডায়েলাইচিছ বুলি কোৱা হয়। ডায়েলাইচিছৰ দ্বাৰা কি হয়, যেতিয়া বৃক্কটোৰ কাৰ্যক্ষমতা কমি যায়, তেতিয়া এইটো আৰ্টিফিচিয়েল বা কৃত্ৰিম উপায়েৰে আমাৰ শৰীৰৰ পৰা নাইট্ৰজেন জাতীয় পদাৰ্থবিলাক বৰ্জন কৰা হয়। ঠিক তেনেকৈ প্ৰাণীৰ ৰেচনৰ নিচিনা উদ্ভিদৰো ৰেচন ক্ৰিয়া হয়। উদ্ভিদৰ ৰেচন পদাৰ্থ বুলি ক'লে সাধাৰণতে আমি আগতে পাইছোঁ যে উদ্ভিদে দিনত অক্সিজেন বেছি পৰিমাণে উৎপন্ন হয় উদ্ভিদৰ সালোক সংশ্লেষণৰ কাৰণে, আৰু তাৰ কাৰণে এই বেছি পৰিমাণৰ অক্সিজেনখিনি পত্ৰৰন্ধ্ৰেদি বাহিৰলৈ ওলাই দিয়ে। ঠিক তেনেকৈ ৰাতিও শ্বাস প্ৰশ্বাসৰ কাৰণে কাৰ্বন ডাই অক্সাইডখিনি সিহঁতৰ পত্ৰৰন্ধ্ৰেদি উলিয়াই দিয়ে। ইয়াৰ বাহিৰেও অতিৰিক্ত পানীভাগ উদ্ভিদে পত্ৰৰন্ধ্ৰেদি বাষ্পমোচন বা প্ৰচ্ছেদন হিচাপে দেহৰ বাহিৰলৈ উলিয়াই দিয়ে। এইকেইটা পদাৰ্থৰ বাহিৰেও উদ্ভিদৰ আৰু বেলেগ বেলেগ কিছুমান পদাৰ্থ উৎপন্ন হয়, ৰেচন পদাৰ্থ। সেইবিলাক উদ্ভিদে বেলেগ বেলেগ পদ্ধতি বা উপায়েৰে ৰেচন কৰে, যেনে সিহঁতৰ মৃত কোষৰ দ্বাৰা কৰে, বা উদ্ভিদৰ যিবিলাক পাত সৰি পৰে, সেই সৰি পৰিব ধৰা পাতত কিছুমান বৰ্জনীয় পদাৰ্থবিলাক জমা কৰে, আৰু পাতৰ লগতে সেইবিলাক সৰি পৰে। ইয়াৰ বাহিৰেও আচলতে উদ্ভিদৰ যিবিলাক বৰ্জনীয় পদাৰ্থ, সেইবিলাক সিহঁতৰ কোষবিলাকৰ যিটো ৰসধানী থাকে, সেই ৰসধানীতে জমা কৰে। আৰু এনেকুৱা ধৰণৰ কিছুমান ৰেচন পদাৰ্থ যেনে ৰেজিন, আঠা, এইবিলাক কিছুমান জাইলেমৰ যিবিলাক নলিকা আছে, সেই নলিকাৰ গাটো কিছুমান জমা কৰি ৰাখে। গতিকে উদ্ভিদৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ ধৰণৰ ৰেচন পদাৰ্থবিলাক বেলেগ বেলেগ ধৰণে সিহঁতে বৰ্জন কৰা বা দেহৰ পৰা অপহৰণ কৰা বেলেগ বেলেগ পদ্ধতি আছে। গতিকে এইখিনিয়ে হৈছে তোমালোকৰ ৰেচন ক্ৰিয়া।